Good morning, dear teachers. আপোনালোকে যদি CL ল'ব বিচাৰিছে শিক্ষাসেতু এপছত শিক্ষাসেতু এপছত আপোনালোকে লিভ এড নকৰাকৈ এতিয়াৰ পৰা আপোনালোকে CL ল'ব নোৱাৰিব। CL ল'ব যাওঁতে আপোনালোকৰ তাত প্ৰব্লেম শ্ব' কৰিব শিক্ষাসেতু লিভ ছাবমিট কৰোঁতে আপোনালোকে ছাবমিট কৰিব নোৱাৰে। চ' ফ্ৰেণ্ডছ আপোনালোকে লিভ আগত যাই পেলাই শিক্ষাসেতুত এড কৰিব লাগিব CLৰ কাৰণে বা যিকোনো লিভ আপোনালোকে ল'ব বিচাৰিছে। চ' লিভটো এড কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব মই সম্পূৰ্ণ এই ভিডিঅ'টোত আপোনালোকে ষ্টাৰ্টিঙৰ পৰা লৈ পেলাই লাষ্টলৈকে মই দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আপোনালোকে প্ৰথমত আহি যাব শিক্ষাসেতু ক্ৰমত গৈ পেলাই শিক্ষাসেতু লিখিব। লিখাৰ পিছত আপোনালোকে এই অপশ্যনটো আহি যাব, এই পেজটো খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে ইয়াত দেখা পাই আছে লগইন। আপোনালোকে ইউজাৰ ID লিখি ল'ব। দেন আপোনালোকে স্কুলৰ পাছৱৰ্ড লিখিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, তাৰপিছত কেপচা আছে কেপচা লিখিব। লিখাৰ পিছত আপোনালোকে লগইন ক্লিক কৰিব। চ' মই ফ্ৰেণ্ডছ আপোনালোকে ষ্টাৰ্টিঙৰ পৰা লৈ পেলাই বস্তুটো দেখুৱাই আছোঁ। চ' আপোনালোকে প্ৰথমত ইয়াৰ লগইন পেজত গৈ পেলাই আপোনালোকে লগইনৰ গোটেই অপশ্যনবিলাক আপোনালোকে চিলেক্ট কৰি ল'ব। চাওক ফ্ৰেণ্ডছ, মই এতিয়া লগইন কৰি ল'লোঁ। লগইন কৰাৰ পিছত চাব আপোনালোকৰ ওচৰত এনেধৰণৰ পেজ এতিয়া আপোনালোকৰ ওচৰত খুলি পেলাই আহি যাব। চ' এনেকুৱা অপশ্যন যেতিয়া আপোনালোকৰ ওচৰত আহিব, প্ৰথমত আপোনালোকে চাব ইয়াত লেফ্ট ছাইডত মই দেখুৱাই আছোঁ আপোনালোকক জুম কৰি পেলাই। লেফ্ট ছাইডত 3 লাইন দেখা পাই আছোঁ ওপৰতে। আপোনালোকে এই 3 লাইনত গৈ পেলাই আপোনালোকে ক্লিক কৰিব। চাওক মই 3 লাইনত গৈ পেলাই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰল কৰি পেলাই তলত আহিব। আপোনালোকে ইয়াত দেখা পাই আছে টিচাৰ এণ্ড ষ্টাফ অপশ্যন দেখা পাই আছে 4 নম্বৰ। চ' টিচাৰ এণ্ড ষ্টাফ অপশ্যনত গৈ পেলাই আপোনালোকে এতিয়া বৰ্তমান ক্লিক কৰিব লাগিব। চ' মই এই ফ্ৰেণ্ডছ চাওক আপোনালোকে টিচাৰ এণ্ড ষ্টাফ অপশ্যনত গৈ পেলাই ক্লিক কৰি পেলাই দেখুৱাই আছোঁ। ক্লিক কৰিলোঁ। তাৰপিছত চাব ফ্ৰেণ্ডছ ইয়াত অপশ্যন দেখা পাই আছে প্ৰথমতে টিচাৰ এণ্ড ষ্টাফ লিষ্টিং। চ' টিচাৰ এণ্ড ষ্টাফ লিষ্টিং যিটো অপশ্যন আছে এইটো অপশ্যনত গৈ পেলাই আপোনালোকে এতিয়া ক্লিক কৰি ল'ব। মই ক্লিক কৰি পেলাই দেখালোঁ ফ্ৰেণ্ডছ। ক্লিক কৰাৰ পিছত চাব ইয়াত গোটেই টিচাৰৰ ডিটেইলছবিলাক আপোনালোকৰ ওচৰত আহি যাব। এতিয়া ফ্ৰেণ্ডছ আপোনালোকে কোনোবা এটা টিচাৰৰ ধৰি লওক লিভ এড কৰিব বিচাৰিছে। লিভ আপোনালোকে এড কেনেকৈ কৰিব? লিভ এড কৰিবৰ কাৰণে আপোনালোকে টিচাৰৰ ডিটেইলছত যোনটো ৰাইট ছাইডে স্ক্ৰল কৰি পেলাই যাব, চাব এটা অপশ্যন আপোনালোকে পাব। মই স্ক্ৰল কৰি পেলাই দেখুৱাই আছোঁ আপোনালোকৰ ওচৰত। ছিলেক্ট একশ্যনৰ অপশ্যনটো পাব আপোনালোকে। চ' ছিলেক্ট একশ্যনৰ অপশ্যনত গৈ পেলাই আপোনালোকে ক্লিক কৰিব। মই ক্লিক কৰি পেলাই ছিলেক্ট একশ্যনৰ অপশ্যনত আপোনালোকক দেখুৱাই দি আছোঁ। এতিয়া চাওক ফ্ৰেণ্ডছ, ছিলেক্ট একশ্যন যেতিয়া আপোনালোকে ক্লিক কৰিছে, ক্লিক কৰাৰ পিছত চাওক ইয়াত অপশ্যনত দেখা পাই আছে আপোনালোকে ভিউ, এডিট, ট্ৰান্সফাৰ, ভিউ লিভ বেলেঞ্চ এণ্ড ৰিকুৱেষ্ট ফৰ ৰি-এনৰলমেণ্ট। চ' পাৰ্টিকুলাৰ টিচাৰ যোনখন টিচাৰৰ আপোনালোকে এতিয়া বৰ্তমান লিভ এড কৰিব বিচাৰিছে সেইখনৰ যেতিয়া আপোনালোকে ডাটাটো চিলেক্ট কৰিব, চিলেক্ট কৰাৰ পিছত ইয়াত আহি পেলাই আপোনালোকে ইয়াত লিখি দিব যোনটো চিলেক্ট একশ্যনত যোৱাৰ পিছত ভিউ লিভ বেলেঞ্চ যোনটো দেখা পাই আছে 4 নম্বৰ অপশ্যনটো, তাত গৈ পেলাই আপোনালোকে ক্লিক কৰিব। মই চাওক ইয়াত ফ্ৰেণ্ডছ তাত গৈ পেলাই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত চাওক ইয়াত টিচাৰৰ ডিটেইলছ আহি গৈছে। এতিয়া টিচাৰৰ ডিটেইলছ অহাৰ পিছত আপোনালোকে ইয়াত চাওক মেক্সিমাম এডমিজিবল লিভছ 12 দিনৰ কাৰণে CL থাকে। মই এতিয়া CLৰ কথা পাতি আছিলোঁ, গতিকে মই এতিয়া বৰ্তমান আপোনালোকক CLৰ অপশ্যনত গৈ পেলাই দেখুৱাই আছোঁ। চ' 12 দিনৰ CL থাকে। ইয়াত লিভ এভেইলেবল এজ অন ডে অফ দ্য ডাটা এণ্ট্ৰি ইয়াত 0 দেখুৱাই আছে। চ' ফ্ৰেণ্ডছ আপোনালোকে লিভ এড কৰিব লাগিব। এড কৰিবৰ কাৰণে আপোনালোকে যেতিয়া চাব মই স্ক্ৰল কৰি পেলাই আপোনালোকক আৰু এবাৰ দেখুৱাই দি আছোঁ। লিভ এড কৰিবৰ কাৰণে আপোনালোকৰ ওপৰত দেখা পাই আছে লিভ এড লিভছ। এড লিভছত গৈ পেলাই আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত চাওক প্ৰথমতে অপশ্যন দেখা পাই আছে আপোনালোকে ছিলেক্ট কেলেণ্ডাৰ ইয়াৰ। ইয়াত গৈ পেলাই আপোনালোকে ছিলেক্ট কৰি ল'ব। চ' এইটো বছৰৰ কেলেণ্ডাৰ ইয়াৰ আহি যাব। দেন আপোনালোকে কোনখন লিভ ছিলেক্ট কৰি ল'ব বিচাৰিছে, এড কৰিব বিচাৰিছে কেজুৱেল লিভ। চ' কেজুৱেল লিভত গৈ পেলাই আপোনালোকে ছিলেক্ট কৰিব। চ' ইয়াত লিভ নৰ্মেলি জানুৱাৰীৰ পৰা ষ্টাৰ্ট হয়, জানুৱাৰী টু ডিচেম্বৰ। চ' আপোনালোকে এতিয়া লিভ যদি লৈ লৈছে চ' মাইনাছ কৰি পেলাই ইয়াত লিখিব 12 দিনৰ, আৰু যদি লোৱা নাই চ' আপোনালোকে 12 ডেজ লিভ ইয়াত এতিয়া বৰ্তমান লিখিব পাৰে। ছাপ'জ জানুৱাৰীৰ পৰা ধৰি লওক আপোনালোকে 3 দিন লিভ লৈ লৈছে। চ' আপোনালোকে 3 দিনৰ ডিডাকশ্যন কৰি পেলাই লিভটো ইয়াত নাম্বাৰটো লিখিব। ছাপ'জ 12 দিনৰ পৰা 3 দিন যালে 9 আপোনালোকে ইয়াত লিখিব। যদি আপোনালোকে লিভ এতিয়ালৈকে এটাও CL লোৱা নাই চ' আপোনালোকে 12 ডেজ লিভ লৈ ল'ব, লিখি ল'ব ইয়াত। লিখাৰ পিছত চাওক ফ্ৰেণ্ডছ ইয়াত আপোনালোকে তলতে দেখা পাই আছে I have checked the service book and declared leave are available in their account. I will be responsible if any discrepancies are found. যদি কিবা ভুল হৈছে তাৰ কাৰণে মই নিজে ডিক্লেয়াৰ কৰিছোঁ। ইয়াত আপোনালোকে চিলেক্ট কৰি ল'ব স্কুৱেৰ বক্স দেখা পাই আছে। তাৰপিছত আপোনালোকে ইয়াত ছাবমিটৰ যোনটো অপশ্যন দেখা পাই আছে ছাবমিটৰ অপশ্যনত ছাবমিট ক্লিক কৰি দিব। চাওক ফ্ৰেণ্ডছ যেনেকৈ ছাবমিট ক্লিক কৰিছে, ছাবমিট ক্লিক কৰাৰ লগে লগে ইয়াত লিখা আহি গৈছে যে ইনিচিয়েলি ছাকচেছফুল আপোনালোকৰ লিভটো এড হৈ গৈছে। এতিয়া ফ্ৰেণ্ডছ চাওক উঠনি ইয়াত 0 দেখা পাই আছে লিভ এভেইলেবল এজ অন ডে অফ দ্য ডাটা এণ্ট্ৰি। চ' এতিয়া বৰ্তমান 12টা দেখুৱাইছে। ইয়াৰ পিছত এতিয়া আপোনালোকে যেতিয়াও লিভ ল'ব যাব শিক্ষাসেতু এপছত,
লিভ ল'ব যাব তে লিভ লওঁতে আপোনালোকৰ একো অসুবিধা নাপায় লিভ ফটককৈ আপোনালোকে আপলোড কৰাৰ লগে লগে লিভটো চেংচন হৈ যাব চ' ফ্ৰেণ্ডছ লিভ এড কৰাৰ প্ৰচেছটো এইটোৱে আছিলে ফ্ৰেণ্ডছ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ